আজি কেঁচাইখাতি এই অঞ্চলৰ এই বৰপূজা 3 বছৰ মূৰত হয়। ইয়াতে সকলো অগণন ভক্ত আজি সমবেত হৈছে। লগতে আমাৰ টুৰিজমৰ চেয়াৰমেন ৰিতুপন বৰুৱা ডাঙৰীয়াও আমাৰ ইয়াতে আজি আহিছে, কাৰণ যিহেতু আমাৰ টুৰিজম কৰ্পৰেশ্যন ফালৰ পৰা আমাৰ এটা গৃহ এটা আমাৰ অনুদান দিছিল। আজি সেইটো শুভ উদ্বোধন কৰা হ'ল। সেই উপলক্ষে আজি এই বৰপূজাৰ দিনাখনেই আমি এইটো শুভ উদ্বোধনো কৰি দিলোঁ। আৰু আমি এই অঞ্চলৰ ৰাইজৰ যথেষ্টখিনি তাত ইয়াৰ নিয়ম নীতি কাম কাজখিনি কৰিবলৈ সুবিধা হ'ব। আৰু ইয়াৰ মহত্ব আমি সকলোৱে জানো। আজি বহু যুগৰ পৰা এই পূজাখন চলি আহিছে। ইয়াতে সমগ্ৰ শদিয়াবাসী ৰাইজে ইয়াত পূজা অৰ্চনা কৰেহি। আৰু এই কেঁচাইখাতি থানৰ এই আইৰ আশীৰ্বাদেৰে আমাৰ শদিয়াখন যাতে ৰাইজৰ যাতে উন্নতি হওক, সমৃদ্ধি হওক, যাতে সকলো দুখ দুৰ্দশা দূৰ হওক, তাৰে সকলোৱে আজি আশীৰ্বাদ ল'বলৈ আহিছে। আন্তঃগাঁথনি উন্নয়নৰ বাবে আগতে আনটাইড ফাণ্ডৰ পৰাও ইয়াতে পুঁজি দিয়া হৈছে, আৰু এতিয়াও আমি পুঁজি আমাৰ আছে আৰু আমাৰ দিবলগীয়া। আৰু আমি এতিয়া ৰাস্তাটোৰ কাৰণে, যিহেতু ৰাস্তা নাছিলে আপোনালোকে জানে, ৰাস্তাটো আমি বনোৱাৰ বাবে আমাৰ চৰকাৰে এটা পুঁজি দিছিলে। সেইটো কামখিনি চলি আছিলে, কিন্তু এতিয়া বাৰিষাটো অলপ সোনকালে আৰম্ভ হৈ যোৱাৰ বাবে কামখিনি সম্পূৰ্ণ কৰিব নোৱাৰিলে। আৰু এইবাৰ বাৰিষাৰ পিছতেই এই ৰাস্তাটো সম্পূৰ্ণ হ'ব। আৰু এতিয়া আমি আহি দেখিলোঁ এই বাৰিষাটো অহাৰ কাৰণে এটা কথা আমি বুজিলোঁ যে ইয়াতে এটা ডাঙৰ কালভাৰ্ট ৰাইজেও আজি এখন স্মাৰক পত্ৰ দিছে। ইয়াত কালভাৰ্ট নোহোৱাৰ বাবে পানীটো পাৰ হৈ নোযোৱাৰ বাবে এটা জেগাত আমাক ৰাস্তাটো খহাই লৈ গৈছে। সেইগতে আমি যিটো পুৰণা কালভাৰ্ট সেইটো সৰু হৈছে, পানীটো যাব পৰা নাই, সেইটো আমি ডাঙৰকৈ বনাই দিয়াৰ বাবে আজি আমি চিন্তা কৰিছোঁ। এইটো ইয়াৰ পিছত গৈয়ে মই ইঞ্জিনিয়াৰক নিৰ্দেশ দিয়া হ'ব, তেওঁলোকে ডাঙৰকৈ বনাই যাতে পানীখিনি ওলাই যোৱাত সুবিধা হয়, যাতে ইয়াত যাতে খহনীয়া ৰাস্তাটো নষ্ট নকৰে, তাৰ বাবে এইখিনি ব্যৱস্থা কৰা হ'ব। ৰাস্তাটো হৈ যোৱাৰ লগে লগে এই অঞ্চলত, আৰু আগতে একেবাৰে ৰাস্তা নাছিলেই, গাড়ী আগতে থৈ আহিবলগীয়া হৈছিলে, এইখিনি ৰাস্তাটো হৈ যোৱাৰ পিছত যথেষ্টখিনি সুবিধা এই অঞ্চলৰ হ'ব। যোৱাবাৰ মই কথা দি গৈছিলোঁ ইয়াতে যে ৰাস্তাটো আমি কৰি দিম বুলি, সেইমতে আমি কামখিনি আমন্ত্ৰণ অনা হ'ল, কামখিনি আৰম্ভ কৰা হ'ল। কেতিয়াবা বাৰিষাটো আমাৰ সোনকালে অহাৰ বাবে কামখিনি শেষ কৰিব নোৱাৰিলে, কিন্তু ইয়াৰ বাৰিষাৰ পিছতে এইখিনি কাম সম্পূৰ্ণ হৈ যাব, তাৰ বাবে চিন্তা কৰিব নালাগে। আপুনি আজি অত্যন্ত জাগ্ৰত এখন প্ৰাগৈতিহাসিক কালৰ যুগৰ শ্ৰী শ্ৰী কেঁচাইখাতি তামেশ্বৰী শাল, এখন পৌৰাণিক শাল। আৰু প্ৰতি 3 বছৰ মূৰে আহাৰ মাহত এই বৃহত্তৰ শদিয়া অঞ্চলৰ ৰাইজে অত্যন্ত ভক্তিভাৱেৰে, আধ্যাত্মিকভাৱেৰে ইয়াতে পূজা অৰ্চনা কৰিবলৈ আহে। আৰু আজি আমিও এই পূজা অৰ্চনা কৰিবলৈ ইয়ালৈ আহিছোঁ। আৰু এইখন শালৰ এটা ঐতিহাসিক গুৰুত্বতা আছে। প্ৰাগৈতিহাসিক কালৰ পৰা, আহোম যুগৰ বহু পূৰ্বৰে পৰা ইয়াত আমাৰ খিলঞ্জীয়া দেউৰীসকলৰ পূজা পাঠৰেৰে এইখন শাল ইয়াতে মানুহে পূজা অৰ্চনা কৰে। বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকে এই শালখনত ইয়াত পূজা অৰ্চনা কৰিবলৈ আহে। ঐতিহাসিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ এইখন শাল। ইয়াতে প্ৰাগৈতিহাসিক যুগৰ পৰা বলি বিধানৰ ব্যৱস্থা আছে। আৰু ৰাইজে অত্যন্ত আধ্যাত্মিকতাৰে ৰাইজে নিজস্ব এটা চিন্তা চৰ্চা, আধ্যাত্মিক চিন্তা চৰ্চাৰে ইয়াতে বলি বিধান কৰি আছে। ৰাইজৰ অত্যন্ত বিশ্বাস। আৰু আজিও আমিও অসম চৰকাৰৰ পৰ্যটন বিভাগৰ তৰফৰ পৰা ৰাইজৰ সুবিধা হোৱাকৈ ইয়াতে আমি এটা সৰু ভোগঘৰ নিৰ্মাণ কৰি উলিয়াইছিলোঁ। আৰু আজি এই পবিত্ৰ দিনটিতেই আজি আমি এই পবিত্ৰ ভোগঘৰটি আমি ৰাইজৰ বাবে উৎসৰ্গা কৰিম। আৰু আমি আশা ৰাখিছোঁ ৰাইজৰ সহযোগত। বৰ্তমান সময়ত আমি সকলোৱে জানো যে ধৰ্মীয় পৰ্যটনৰ এক বিশেষ গুৰুত্ব বাঢ়িছে। সমগ্ৰ ভাৰতবৰ্ষ বা বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে ধৰ্মীয় পৰ্যটনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ যায়। আৰু আমি অসমখন দুটা দিশতে আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ, ধৰ্মীয় পৰ্যটন আৰু এটা আমাৰ যি ধৰ্মীয় পৰ্যটন অত্যন্ত গুৰুত্ব আছে আমাৰ ইয়াত। গতিকে আমি এই ঐতিহাসিক যি আমাৰ শ্ৰী শ্ৰী গোসাঁইনী যি তামেশ্বৰী শালৰ যিটো ঐতিহাসিক গুৰুত্বতা, ইয়াক অন্যতম এটা ধৰ্মীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ আমাৰ প্ৰয়াস থাকিব, আমাৰ অসম চৰকাৰৰ পৰ্যটনৰ প্ৰয়াস থাকিব। তাৰ লগে লগে এই অঞ্চলৰ স্থানীয় ৰাইজৰ আমি সহযোগ একেটা আমি কামনা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।